भगवते वसुदेवाय नमः। नमः भगवते वसुदेवाय नमः। हरे राम 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 श्री গোলাঘাট জিলাত সৰুপুতকাত আজি আহি পালোঁ। আমাৰ ব্ৰিটিছ স্বাধীনতাৰ শ্বহীদ কুশল কোঁৱৰ তেখেতৰ বাঘিয়ত আহি পাইছোঁ। গণকুৰৈ গাঁৱত তেখেতৰ ঘৰ। যি শ্বহীদ কুশল কোঁৱৰ তেখেতৰ বাঘিয়ত আহি উপস্থিত হৈছোঁ। ভগৱানে তেওঁক মংগল কৰক আৰু আত্মাৰ সৎগতিকা। তেওঁৰ কাৰণে আজি আমাৰ ভাৰতৰ স্বাধীনতা, আমাৰ অসমৰ স্বাধীনতা গৌৰৱ। গতিকে তেখেতলৈ নমস্কাৰ গ্ৰহণ কৰিছোঁ। শ্বহীদ কুশল কোঁৱৰ, শ্বহীদ কুশল আকৌ তুমি আগ্ৰহী। আজি সৰুপথাৰৰ আহি তেখেতৰ বাঘগৃহত আহি উপস্থিত হৈছেহি। তেখেত আমাৰ মাজত নাই যদিও ভাল লাগিছে। আজি খবৰ লৈছে কৃষ্ণ শ্বহীদ কুশল কোঁৱৰৰ বাঘগৃহ আহি উপস্থিত হৈছে। তেখেতৰ যিটো অৰিজিনেল আগৰ সাহসৰ পৰিচয়, ব্ৰিটিছৰ লগত যুদ্ধ কৰিছিল তেওঁ চিঞ্চুৰ হিচাপে। গতিকে নাতিহঁত থাকে এতিয়া বৰ্তমান। কৃষ্ণ ঘৰত আহিবা অসমত কৈ দিছোঁ নিজৰ নাতি ভালে। আজি তেওঁ ঘৰত আহি উপস্থিত হ'ল আৰু অসমবাসী তেওঁলৈ আন্তৰিকতা জ্ঞাপন কৰিছোঁ। ভগৱানে মংগল কৰক। শ্বহীদ প্ৰণাম তোমাৰ, শ্বহীদ প্ৰণাম তোমাৰ। আজি শ্বহীদ কুশল দেৱে আজি ইংৰাজে ফাঁচি দি সঁচাই মৰ্মান্তিত। আজি পুনাতিসকলক লগ পাইছোঁ। তেওঁ নাতিৰে তেওঁ সন্তান গতিকে
ব্ৰিটিছৰ কাৰণে তেওঁ ফাঁচি দিছিল, তিনিটা ফাঁচি দিছিল। তেওঁৰ কাৰণে ইয়াতে স্বাধীনতা পাইছিল। শহীদ প্ৰণাম তোমাৰ, শহীদ প্ৰণাম তোমাৰ। গোলাঘাটৰ পৰা সৰু পথাৰত ব্ৰিটিছৰ লগত যুদ্ধ কৰি সংগ্ৰাম কৰা সেই আজি মই উপস্থিত হৈছো গন্ধক কৰোঁ 2 নং গন্ধকৰত তেখেতৰ বাসগৃহ। তেওঁ আমাৰ যি বলিদান 1905 চনত জন্ম হৈ যিকোনো নহওক তেওঁ অসমৰ কাৰণে, ভাৰতৰ কাৰণে, ব্ৰিটিছক খেদিবৰ কাৰণে 1943 তেখেতক দিছিল, ফাঁচি দিছিল। সেই ফাঁচিৰ সন্থাটোত আমি স্বাধীনতা পাইছিলোঁ। শহীদ প্ৰণাম তোমাৰ, শহীদ প্ৰণাম তোমাৰ। আজি আত্মাৰ পদ্ধতিৰ কাৰণে ইয়াতে বহুতো গণ্যমান্য ব্যক্তিৰ লগত সংযুক্ত সদস্য আছিল। আজি তেওঁ তেওঁ বলিদান, যি বলিদানৰ আমি স্বাধীনতা পালোঁ, সঁচাকৈ আমি গৌৰৱ কৰিব লাগিব। সেয়েহে অসমৰ গোলাঘাট জিলাৰ পৰা তেখেতে যিটো আমাৰ অসমলৈ যিটো আত্মবন্ধনে নিজৰ যৌৱন, নিজৰ আশা আকাংক্ষা সকলো ত্যাগ কৰি ব্ৰিটিছৰ লগত যুদ্ধ কৰি তেওঁ তেখেতক ফাঁচি দিছিল। সেয়েহে আমি বৰ দুখ পাইছিলোঁ।